সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰৰ নামত বঞ্চনাৰ প্ৰতিবাদত এই আন্দোলন জিলাই জিলাই গণধৰ্ণাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা শৰণীয়া কছাৰীসকলক শীঘ্ৰেই জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত জিলাই জিলাই 12 আৰু 13 মাৰ্চত গণধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত প্ৰাপ্ত মৰ্যাদা অনুসৰি সাংবিধানিক মৰ্যাদা প্ৰদান কৰক তামুলপুৰৰ পৰা ইনছা 24x7 হয় শৰণীয়া কছাৰীসকল অসমৰ অন্যতম আদিম কছাৰীমূলীয় জনজাতি জনগোষ্ঠী হোৱাৰ পিছতো আৰু ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত চিৰিয়েল নম্বৰ 5ত কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ থকাৰ পিছতো শৰণীয়া কছাৰীসকলে বিভিন্ন সময়ত জনজাতি প্ৰমাণপত্ৰৰ সমস্যাৰ সন্মুখীন হৈ আহি থাকিবলগীয়া হৈছে শেহতীয়াভাৱে 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজি তাৰিখলৈকে প্ৰায় এবছৰ এমাহ সময় শৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰ বন্ধ হৈ আছে আৰু এই বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত শৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ জনগণে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে মেডিকেল শিক্ষাৰ পৰা স্কলাৰশ্বিপৰ পৰা চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে শৰণীয়া কছাৰীসকলে এই জনজাতি প্ৰমাণপত্ৰখনৰ সমস্যাৰ কাৰণে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে আৰু এই সংক্ৰান্তত অসমৰ বিভাগীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰৰ সৈতে কেইবালানিও আলোচনা হৈ যোৱাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে শৰণীয়া কছাৰীসকল আগতে পূৰ্বতে যেনেধৰণে কছাৰী হিচাপে জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি আহিছিলে ঠিক তেনেধৰণে মানে প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে আৰু এই এবছৰৰ সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো 4বাৰকৈ সাক্ষাৎ কৰি আমাৰ এই সমস্যাটোৰ কথা অৱগত কৰা হৈছিলে শেহতীয়াভাৱে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই এলানি কাৰ্যসূচী ঘোষণা কৰাৰ পিছত যোৱা 8 ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত গুৱাহাটী চচলত এক অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে আৰু সেই প্ৰগ্ৰামৰ পিছত 12 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাক আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিলে আৰু আলোচনাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে মুখ্যমন্ত্ৰী মহোদয়ে এসপ্তাহৰ ভিতৰত শৰণীয়া কছাৰীসকলৰ এই সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু এসপ্তাহৰ ভিতৰত প্ৰতিশ্ৰুতি প্ৰদান কৰা এই বিষয়টো আজি প্ৰায় 20-25 দিন হৈ গ'ল আজি তাৰিখলৈকে এই সমস্যাটোৰ সমাধান নহ'ল সেইকাৰণে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত জিলাই অহা 12-13 তাৰিখে এক গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে শৰণীয়া কছাৰীসকল যেহেতু অসমৰ কছাৰীমূলীয় এটা আদিম জনজাতি জনগোষ্ঠী এই জনগোষ্ঠীটোৰ যি প্ৰাপ্য সাংবিধানিক মৰ্যাদা এটি অতি শীঘ্ৰে প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ এই এবছৰ সময়ত 3গৰাকী মেডিকেল শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে মহাবিদ্যালয় বিশ্ববিদ্যালয়বিলাকত এডমিশ্যনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে স্কলাৰশ্বিপৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে চাকৰিত মকৰল কৰিব গৈ ঘূৰি আহিবলগীয়া হৈছে এনেক্সাৰত চাই নিদিয়াৰ কাৰণে তো এনেধৰণে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে সেইকাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এসপ্তাহৰ ভিতৰত কৰা যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিটো তাৎক্ষণিকভাৱে কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ